কেনেকুৱা লাগিছে বহুত বছৰৰ মূৰত আমি আকৌ ফাইনেলি আমাৰ যোৱা বছৰ মাইকটো দি দিওঁ নালাগে মাইক আছে আমাৰ এবছৰৰ প্লেন যোৱা বছৰত আমি প্লেন কৰিছিলোঁ এতিয়া মানে গৈ গৈ 25 পালেহি আমি আৰু এতিয়া ট্ৰেইনত এয়া মানুহ নাই মানে আমি বাছি লৈছোঁ আৰু মানুহ নথকা ডবাটো এয়া আমি আহি পাইছোঁ আৰু মানে উঠিলোহি কোৱা কিবা এটা দৌৰা দৌৰিকৈ পাইছোঁহি আমাৰ ট্ৰেইনৰ এক্সপিৰিয়েঞ্চ বহুত ভাল গৈছে একচুৱেলি এনেকুৱাই হ'ব লাগে ন এনেই আহি পেলাই ৰৈ থকাতকৈ আপোনাৰ দৌৰা দৌৰিকৈ সেইটো এক্সপিৰিয়েঞ্চ আমি মানে বহুত দৌৰি দৌৰি আহি ট্ৰেইনত উঠিলোহি এতিয়া আমৰিকৈ আমিও পাইছোঁহি ট্ৰেইনো পাইছেহি একচুৱেলি ট্ৰেইন আমাতকৈ আগত পালেহি ট্ৰেইন আমাৰ কাৰণে ৰৈ আছে আমি আহি তাৰপিছত উঠিছোঁ তাৰপিছতহে ট্ৰেইন আহিছে মানে আমি বহুত VIP মানুহতো আমাৰ কাৰণে ট্ৰেইন ৰৈ থাকিবলগীয়া হয় আহি পেলাই এয়া আমি গোটেইকেইটা ফাইনেলি আমি ডিমাপুৰ যাম মানে ইমানো ঠাণ্ডা নহয় আমাৰ ইয়াত যোৰহাট গোলাঘাটত এয়া একদম ভূত বনি আহিছে একেবাৰে মুখখনো নেদেখি একচুৱেলি ঠাণ্ডা পৰিছে মই 4টা পিন্ধি আছোঁ মোৰ ইমান ঠাণ্ডা লগা নাই লাগিছে আৰু টাইগাৰত তুষাৰ পৰি আছে মই বাৰুকৈ অসমত জন্ম হ'লোঁ নহ'লে বেলেগত জন্ম হোৱা হ'লে দিগদাৰ এদিনো ছাৰ্ভাইভ কৰিব নোৱাৰিলেহেঁতেন তাৰপিছত আমি ডিমাপুৰ পাই গ'লোঁ আৰু ডিমাপুৰত ষ্টেচনত নামি কিবা কিবি খাই আমি চিধাই মানে মাৰ্কেটকেইখন এক্সপ্ল'ৰ কৰিবলৈ ওলালোঁ এইবোৰ হ'ল তাৰ মাৰ্কেট মানে কেইবাখনো আছিলে কেইবাখনতো গৈছিলোঁ 250তকৈ কম হ'বনে 200 একো নহ'ব গোটেইকেইখন মাৰ্কেটতে এনেকুৱাই ভিৰ আৰু আমাৰ লগতে এনেকুৱাতে এটা ঘটনা ঘটিছিলে কি ঘটনা ঘটিলে সেইটো বাৰু পিছত ক'ম এতিয়া চাওক ইয়াৰ মাৰ্কেটখন আৰু ইমান ভালকৈ দেখাব পৰা নাই ইয়াৰ লাষ্টত আমি ঊল ল'বলৈ সোমালোঁ এখন ঊলৰ ষ্ট'ৰ আমি ইয়াতে ঊল কিনিলোঁ এগালমান এইখিনি হ'ল জানুৱাৰী মাহৰে ভিডিঅ' মানে বহুত কিবা কিবি কাৰণত ভিডিঅ'টো কমপ্লিট কৰা নাছিলোঁ আৰু সেইকাৰণে আপলোড দিয়া নাই এতিয়া ব'লক তাৰ পৰা কি কি আনিলোঁ নানিলোঁ আৰু কি হ'ল নহ'ল আমাৰ লগত সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমি ডিমাপুৰ গৈছিলোঁ জানুৱাৰী মাহত আৰু এতিয়া হ'ল এপ্ৰিল মানে বিহুৰ বতৰ কিন্তু মানে বস্তুখিনি দেখাম বুলি বহুত মানে ভিডিঅ'টো কমপ্লিট কৰিম বুলি বহুত দিনৰ পৰা ভাবি আছোঁ কিন্তু মানে ঘৰৰ কিছুমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে সেইকাৰণে মানে বস্তুৱে বিচাৰি পোৱা নাছিলোঁ ক'ত সোমোৱাই থোৱা হ'ল কি হ'ল ক'ত আছে এতিয়া অলপমান বস্তু দেখাম আপোনালোকক তাৰে কিছুমান বাৰু এতিয়াও বিচাৰিয়ে পোৱা নাই ক'ত বা গ'ল আছে মানে ক'ৰবাত সোমাই আছে প্ৰথমতে এয়া তেতিয়া ঠাণ্ডা দিন আছিলে আমি গৰম কাপোৰে কিনিলোঁ ঠাণ্ডা দিনত আৰু গৰম কাপোৰে কিনা হয় এয়া 3যোৰ মোজা ইয়াৰ মানে কোৱালিটিটো খুব ভাল এইটো এনেই আমি যেনেকুৱা মোজাবোৰ কিনো ন বা আমাৰ ইয়াতে যিবোৰ ফুটপাথতো পোৱা যায় এইবোৰ অৱশ্যে ফুটপাথৰ বজাৰৰ পৰা লোৱা দেই তাৰ মানে ডিমাপুৰৰ হংকং মাৰ্কেট তাৰ এনেকৈ ছাইডত সৰুকৈ যিবোৰ মানে ফুটপাথত লাগি থাকে সেইবিলাকৰ পৰা লোৱা কাপোৰৰ কোৱালিটিটো এইটো ভিডিঅ' কেমেৰাত কেনেকুৱা লাগিছে বুজি নাই পোৱা বাৰু মই কিন্তু খুব ভাল ইয়াৰ ছফ্ট হয় বহুত 3যোৰত মই ইয়াততো দেখাই নাই এনেকুৱা মানে লোৱাও নাই ইয়াৰ 3যোৰত মই দিছিলোঁ 100 মানে তাতে বাৰ্গেনিং স্কিলটো দৰকাৰ প্ৰথমতে মানে 2যোৰত 100 কৈ আছিলে তাৰপিছত অলপমান বাৰ্গেনিং কৰি মেলি এযোৰ 100ত 3যোৰ আনিছোঁ তাৰপিছত এইখন হৈ গ'ল কটাৰী চাকু এনেকুৱা সৰু সৰু আৰু কিবা কিবি বস্তু লৈছিলোঁ এতিয়া পোৱা নাই বাৰু 20 টকা এখনত মানে এটা বস্তু যিয়ে লয় 20 টকা নেইল কাটাৰ আৰু কিবা কিবি লোৱা হৈছিলে দেই কি আছিলে মই পাহৰিছোঁ মানে ক'ৰবাত সোমাই থোৱা হ'ল আৰু এইবিলাক তাৰপিছত এনেকুৱা টি-শ্বাৰ্ট লৈছিলোঁ এনেকুৱা গৰমত পিন্ধিব পৰা এইবিলাকতো চবতে পায় বাৰু কিন্তু তাতে 100কৈ লৈছিলোঁ গুৱাহাটীতো এইবিলাক 100এই বাৰু গুৱাহাটীতো একেই হয় আমাৰ ইয়াত ফুটপাথত ভাল নহয় ইমান ইয়াৰ কিন্তু কোৱালিটিটো ভাল গৰমত পিন্ধিব পৰা ধুনীয়া তাৰপিছত তাতে আমাৰ এটা ইনচিডেণ্ট হৈছিলে
মানুহে আচলতে ডিমাপুৰ যাবলৈ ভয় কৰাৰ মানে মই বহুতকে লগ ধৰিছিলোঁ দেই ডিমাপুৰ যাবলৈ। তেতিয়া প্ৰথমতে চবেই যাম কয়, তাৰপিছত নাযায়, ঘৰৰ পৰা নিদিয়ে, কিবাহে এনেকুৱা এক্সকিউজেছ দিয়ে। ভাবিছিলোঁ দেই কিনো আছে তাত ভয় কৰিবলগীয়া। তাৰপিছত অৱশ্যে আমাৰ লগত এটা ইনচিডেণ্ট হ'ল। ইনচিডেণ্টটো পিছত আমি বুজি পাইছোঁ যে আচলতে মানুহে কিয় ভয় কৰে ডিমাপুৰ যাবলৈ মানুহে। আৰু অকলেতো মৰি গ'লেও যাবলৈ নিদিয়ে কাকো, কিন্তু লগত হ'লেও মানে বহুতে নাযায় বা নিজেও নাযায়, ঘৰতো নিদিয়ে। অকণমান চিনি পালে একো নাই বাৰু, কিন্তু আমাৰ লগত তেনেকুৱা সৰু এটা ইনচিডেণ্ট হ'ল, আপোনালোকক জনাম। তাৰপিছত এনেকুৱা গৰম কাপোৰ লৈছিলোঁ, গৰম পেণ্ট, এইবিলাক খুব ধুনীয়া, এইবিলাক খুব উলেন, মানে একদম গৰমত মানে ঠাণ্ডাত গৰম উঠি থাকে। এতিয়াতো পিন্ধিব নোৱাৰি বাৰু গৰম, কিন্তু ঠাণ্ডাত মই এইবাৰ এইটো পিন্ধাই নাই, নতুনে হৈ আছে। মানে ইটো পিন্ধিছিলোঁ বাৰু, আৰু এটা লৈছিলোঁ। এইটো এটা লৈছিলোঁ, এইটো পিন্ধা হ'ল, মানে অকণমানো ঠাণ্ডা নালাগে, একদম গৰম লাগি থাকে মানে এইকেইটা পিন্ধিলে। এনেকুৱা উলেন পেণ্টবোৰ বাৰু চবতে পায়, কিন্তু চব জেগাৰ কোৱালিটিবোৰ বেলেগ আৰু প্ৰাইচটো তেনেকৈ বেলেগ। মানে আমাৰ ইয়াত এইবিলাক 300তকৈ কমততো নিদিয়ে, কিন্তু মই তাত 150কৈ আনিছোঁ, 150কৈ এটাত 150কৈ আনিছিলোঁ। আৰু খুব ভাল, ইয়াৰ কোৱালিটিটো যে একদম মানে বেলেগ ভাল কৈছোঁ নহয়। মই আমাৰ ইয়াত কিন্তু পোৱা নাই দেই এনেকুৱা। আপোনালোকৰ ফালে যদি আছে, কিমান লয় বা কিমান দি কিনিছে ক'বচোন। আমাৰ তাতে মানে এটা ইনচিডেণ্ট হৈছিলে। ইনচিডেণ্টটো এনেকুৱা, আমি মানে বজাৰ কৰি থাকোঁতেই কি হ'ল, মোৰ ভণ্টি গৈছিলে, মোৰ কাজিন, তাইৰ বেক চাইডৰ এনেকৈ বেকপেকটো লৈ আছিলে, বেক চাইডৰ পৰা চেইনডাল খুলি দিছিলে মানে ওচৰত আহি পেলাই মানুহ এজনে। আমি ঘটনাটো মানে গমেই নাপালোঁ। তাৰ যিখিনি লোকেল মানে দোকানী আছিলে, তাৰে কোনোবা এজন চিঞৰি পেলাই এনেকৈ ওলাই আহিলে, আৰু লগতে আৰু দুজন মানুহ আহিলে। তাৰপিছত গালি পাৰিছে। তেতিয়া আমি বুজি পাইছোঁ কথাটো। আমি মানে গমেই নাপাওঁ, ইমান পটককৈ ঘটনাটো ঘটিলে নহয়, আমি ধৰিবই নোৱাৰিলোঁ মানে কি হ'ল, কাক গালি পাৰিছে, কি হ'ল, কি কাজিয়া হৈছে। তাৰপিছতহে বুজি পাইছোঁ কথাটো। কাৰণ আমি মানে তাইও গম নাপায়, বেগটো বেক চাইডে এনেকৈ লৈ থাকিলে বেগৰ চেইনডাল ইমান লাহেকৈ খুলিছে, গম নাপায়। কিন্তু মানে কি, তাৰ লোকেল যিখিনি মানুহ বা দোকানী হওক, সেইখিনি মানুহ কিন্তু খুব ভাল, কাৰণ আমি গমেই নাপালোঁ। তেওঁলোকেহে আহি যেতিয়া গালি পাৰিছে আৰু মানে পুলিচত দিয়াৰ ভয় দেখুৱাইছে, যিজনে চুৰি কৰিবলৈ আহিছিলে, ডকাইত মানে পকেট মাৰা নে কি হয় আৰু, তেওঁক খুব বকিছে। তাৰপিছত পুলিচত দিম বুলিও কৈছে। তেনেকুৱাতে মানে আৰু বহুত মানুহ গোট খাই গ'ল, আৰু তেওঁলোকে কৈছে যে তহঁতৰ নিচিনা মানুহৰ কাৰণে আমাৰ জেগাডোখৰ মানে বদনাম হয়। কাৰণ কোনো জেগাত মানুহে মানে নিজৰ জেগাডোখৰ বদনাম কোনেও নকৰে, আৰু লোকেল মানুহখিনি সদায় চব ঠাইৰে ভালেই থাকে। সেয়া লাগিলে দোকান পোহাৰ হওক, দোকানী হওক বা যিকোনো কাৰণ, কোনে বিচাৰিবনো নিজৰ জেগাডোখৰ কিবা এটা বেয়া কৰি পেলাই, তেওঁলোকৰ জেগাডোখৰ মাৰ্কেটখন বেয়া কৰিবলৈ। তো ডিমাপুৰলৈ বহুত মানুহ বজাৰ কৰিবলৈ যায়। মই বহুত আগৰ পৰা শুনি আছিলোঁ, যাম বুলিও ভাবি থাকোঁ, কিন্তু মানে সেয়াই, লগ নাথাকে। লগ ল'লেও মানে মানুহে যাব নিবিচাৰে তালৈ, ভয় কৰে। ভয় কিয় কৰে সেইটো আচলতে তেনেকুৱা একো নাই ভয় কৰিবলগীয়া, কাৰণ তাৰ মানুহখিনি খুব ভাল দেই। আমি যিমানখিনি বজাৰত ঘূৰিলোঁ, মানে 1 মিনিটৰ কাৰণেও এনেকুৱা হোৱা নাই যে আমি অচিনাকি ঠাইত আহিছোঁ, ভয় লাগিব লগা কিবা আছে, তেনেকুৱা মানে 1 ছেকেণ্ডৰ কাৰণেও তেনেকুৱা ফিল হোৱা নাই। মই গোটেই নাগালেণ্ডৰ কথা কোৱা নাই দেই, অকল ডিমাপুৰৰ কথা কৈছোঁ, কাৰণ আমি ডিমাপুৰলৈহে গৈছিলোঁ। নাগালেণ্ড মই আজিলৈকে যোৱাও নাই, আৰু হয়তো তাতো নাই চাগে, কাৰণ মানুহটো গৈয়ে থাকে। আৰু চব ঠাইতে ভাল বেয়া সকলো ধৰণৰ মানুহ প্ৰত্যেকখন ঠাইতে থাকে। তাৰ মানে এইটো নহয় যে বেয়া এজনৰ কাৰণে আমি গোটেই ঠাইখিনি বা গোটেই ঠাইৰ মানুহখিনিকে বেয়া বুলি ক'ম, তেনেকুৱাতো নহয়। এতিয়া গুৱাহাটীতো আছে, বা আমাৰ ইয়াতো তেনেকুৱা মানুহ আছে বেয়া, চুৰ ডকাইত হওক বা তেনেকুৱা। কিন্তু কথাটো হ'ল যে লোকেল মানুহখিনি সদায় ভালেই থাকে। তেওঁলোকে কেতিয়াও নিজৰ ঠাইখনৰ বদনাম কৰিবলৈ নিবিচাৰে।
আৰু আমাৰ সেইটো সৰু ইনচিডেণ্ট হ'ব লগা আছিল। গম পালোঁ যে মানুহে কিয়নো তালৈ যাবলৈ ভয় কৰে, কিয় ট্ৰেইনত গ'লেও মানুহে বেগ চেগবোৰ খুব সাৱধানে ৰাখে, কাৰণ তাত মানে মানুহে চান্স পায়, ভিৰটো বেছি যে, তো চুৰ কৰিবলৈ বা এনেকৈ পকেট মাৰিবলৈ অকণমান চান্সটো চাগে বেছি পায়, কাৰণ আমাৰ ইয়াতকৈ মই তাত ভিৰটো বেছি পালোঁ। আমি কোনো অকেজনত যোৱা নাছিলোঁ, একো বিহু পূজাৰ বতৰ নাছিলে, কোনো তেনেকুৱা বজাৰ নাছিলে, কিন্তু তথাপিও মানে তাত ভিৰটো বহুত বেছি, কাৰণ চব ঠাইৰে মানুহ যায় চাগে, সেইটোও হ'ব পাৰে। এইবাৰ মই ফাৰ্ষ্ট গৈছোঁ। আপোনালোকে কেতিয়াবা গৈছে নেকি বাৰু? যদি গৈছে কেনেকুৱা পালে বজাৰখন ক'বচোন দেই। আৰু তাত প্ৰাইচবোৰ কেনেকুৱা? মানুহে কৈ থাকে বহুত সস্তা বহুত সস্তা। আচলতে তেনেকুৱাও নহয়, ঠাই লৈ লৈ চব জেগাৰে বস্তুবোৰো বেলেগ আৰু বস্তুৰ কোৱালিটিও বেলেগ আৰু দামবোৰো তেনেকৈ বেলেগ। কিছুমান বস্তু কিন্তু সস্তা দেই। এতিয়া মই এটা বেগ লৈছিলোঁ, এইটো স্লিং বেগটো দেখিবলৈ ইমান কিউট, মোৰ নিজৰে খুব ভাল লাগিছে। তাৰপিছত মই এইটো অনলাইনো চাই আছিলোঁ, মানে ফ্লিপকাৰ্ট, এমেজনত। এইটোৰ প্ৰাইচটো আছিলে 450, 400 এনেকুৱা অনলাইন প্ৰাইচ এইটোৰ। ছেইম কিন্তু দেই, এনেকুৱা নহয় যে এইটো একদম বেলেগ কিবা এটা দিছে, তেনেকুৱা নহয়। এইটো খুব ধুনীয়া, মানে মোৰ এনেকুৱা বস্তুবোৰ খুব ভাল লাগে, হেণ্ডমেড টাইপৰ যে কিবা এটা মানে ভাল লাগে আৰু এনেকুৱা টাইপৰ বস্তুবোৰ, কোনোবাই বনোৱা হাতেৰে তেনেকুৱা টাইপৰ হয় এইটো। তো এইটো মই তেনেকৈ অনলাইন চাই আছিলোঁ, ল'ম বুলি ভাবি আছিলোঁ। তাত হঠাতে বজাৰত দেখি গ'লোঁ, সেই দোকানখন যে মই বেগৰ দেখাইছোঁ, তাত ভেৰাইটিজ বেগ আছে, মানে চব এটাই প্ৰাইচ 250, ডাঙৰ হওক সৰু হওক। তাত মই তাৰ পৰা এইটো ল'লোঁ 250 দি। মানে সেয়াই আৰু, কিছুমান বস্তু লাগ ভাল থাকিলে ভাল বস্তু পাই যায় মাজত। এইটো এতিয়ালৈকে ইউজেই কৰা নাই, ইমান কিউট। মোৰ মানে কিউট বস্তুবোৰ ইউজ কৰিবলৈ মন নাযায়, থৈ দিওঁ সাঁচি। তাৰপিছত এইটো এনেকুৱা ঘড়ী লৈছিলোঁ, এইবিলাকো দাম কম দেই, এনেকুৱা দুটা লৈছিলোঁ। দামবোৰ কমেই বাৰু আমাৰ ইয়াতকৈ। আৰু বাৰ্গেনিং স্কিলটো লাগিব, কিছুমান বজাৰত বাৰ্গেনিং স্কিলটো দৰকাৰ। এনেকুৱা নহয় যে 50 টকা কমাই দিলে, কাৰণ আমি কিছুমান বস্তু আমি 1000 টকীয়া বস্তু আমি মানে 500মান দিছোঁ। আৰু এটা মোৰ আটাইতকৈ ভাল লগা নহয় আৰু ভাল লগা এইটো। এনেকুৱাবোৰ আপোনালোকৰ ঠাইত বা আপোনালোকে যদি লৈছে দোকানৰ পৰা, য'ৰ পৰাই নহওক, কিমান দাম ক'বচোন। মানে মই আমাৰ ইয়াত যদি লওঁ তেতিয়াহ'লে এইটোৰ দাম 350, 400ৰ তলত এইটো নাপাওঁ। আমাৰ ইয়াত খুব বেকগ্ৰাউণ্ড নইজটো বহুত বেছি, কাৰণ মই ৰাস্তাৰ ছাইডতে আছোঁ এতিয়া, বহুত হুলস্থুল, একদম বেকগ্ৰাউণ্ড নইজ পূৰা আছে। বেয়া নাপাব, ভিডিঅ'টো চাবলৈ চাগে অকণমান বেয়াও হ'ব, কিন্তু উপায় নাই, এনেকুৱা ভিডিঅ'বোৰ ৰাতি বনাবও নোৱাৰি। মানে ভইচ অভাৰ দিলেও মই কিবা ভাল নেদেখোঁ মানে ভিডিঅ'বোৰ, সেইকাৰণে মই ডাইৰেক্ট ভিডিঅ' কৰিছোঁ। আৰু এইটো হ'ল টুপি। এইটো তাত মই কিমানত লৈছোঁ গম পাইছেনে? গেছ কৰকচোন কিমান হ'ব পাৰে। আমাৰ ইয়াততো এইটো 400ৰ তলত মই নাপাওঁ, কাৰণ এনেকুৱা মই দেখাও নাই, তেনেকৈ দেখিছোঁ আৰু 2-এখন ষ্ট'ৰত, কিন্তু মানে কিছুমানটো ইমান অৰ্ডিনেৰী দেখিবলৈ, সেইবিলাকতে 300, 400। তো এইটোতো, আৰু মই কাজিৰঙা অৰ্কিড গাৰ্ডেন গৈছিলোঁ যে, ভিডিঅ'টো অলৰেডি দিয়া আছে বাৰু, তালৈ যাওঁতেও এনেকুৱা চাইছিলোঁ। এনেকুৱাবিলাক নিপিন্ধো পিছৰ কথা, মানে কিছুমান বস্তু লৈ থোৱা হয় যে, পিন্ধাটো পিছত দেখা যাব আৰু। কিন্তু এইটো মই মানে হেৰি কৰিম দেই, এনেকেই নিপিন্ধোঁ বাৰু। এইটো এনেও মেটেৰিয়েলটো ভাল, কিন্তু এইটো ডিজাইনটো ইমান ধুনীয়া নহয়। তো মই ইয়াক DIY কৰিম বুলিয়ে আনিছোঁ, তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এইটো DIY কৰি ইয়াৰ ৰূপটো অকণমান বেলেগ কৰিব লাগিব। ইমানো ধুনীয়া নহয়, কিন্তু বস্তুটো ভাল, এনেকুৱা হাৰ্ড। তো এইবিলাকতো বাহিৰততো দামেই বাৰু, অসমৰ বাহিৰত, কিন্তু অসমতো এইবিলাক দাম আছে। কাৰণ কাজিৰঙা অৰ্কিড পাৰ্ক মই যেতিয়া গৈছিলোঁ, তেতিয়া এইবিলাক 250 তেনেকুৱামানকৈ কৈছিলে, 250 নে 300 এনেকুৱা, কিন্তু লোৱা নহ'লে বাৰু। এইটো দেখিবলৈ ধুনীয়া, ক'ৰবাত গ'লে পিন্ধিম বাৰু, DIY কৰি ল'ব লাগিব আগত। তাৰপিছত এইখিনি ছাইড কৰি থওঁ। এতিয়া মানে মেইন বস্তুটো দেখাম, যিটো বস্তুৰ কাৰণে আমি গৈছিলোঁ। এতিয়া আহিব মেইন বস্তুটো, যিটোৰ কাৰণে একচুৱেলি আমি ডিমাপুৰলৈ গৈছিলোঁ। মানে একচুৱেলি নহয় আৰু কি পাম ল'ম বুলিয়ে গৈছিলোঁ, কিন্তু এইটো মেইন বস্তু আছিলে। আৰু মেইন বস্তুটো হ'ল ঊল।
খুলি নেদেখা আৰু দেই এয়া দুটা কালাৰৰ ঊল আনিছিলোঁ মানে দুটা নহয় আৰু কেইবাটাও আনিছিলোঁ সেইখিনি এতিয়া মোৰ ওচৰত নাই আমি বহুতখিনি ঊল কিনিছিলোঁ মানে আমাৰ ইয়াত আপোনালোকৰ ফালে ঊলৰ দাম কেনেকুৱা জনাবচোন ফাৰ্ষ্টে কিন্তু সব জেগাতে মানে আমাৰ এইবিলাক জেগাত শিৱসাগৰ গোলাঘাট মৰাণ ডিব্ৰুগড় তাৰপিছত যোৰহাট এইবিলাক জেগাত ঊলবোৰৰ দাম আছে মানে 90 পাৰ কেজি কি কয় 900 মান হ'ব পাৰ কেজি মানে মিনিমাম প্ৰাইচটো কোৱালিটি লৈও কথা আছে বাৰু ঊলৰ কিন্তু এইটো কোৱালিটিটো ইমান বেয়া নহয় আমি 2 প্লাই লৈছিলোঁ নেকি 2 প্লাই হ'ব এইটো 2 প্লাই লৈছিলোঁ চাগে মই ইমান ঊলৰ আইডিয়া নাই কাৰণ মই ঊলৰ কাম কৰাই নাই নিজে সৰু থাকোঁতেই বনাইছিলোঁ কিবা কিবি তাৰপিছৰ পৰা এৰিলোঁ এইবাৰ ভাবিছোঁ নিজৰ কাৰণে একদম স্পেচিয়েল কিবা এটা বনাম আৰু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেই সেইকাৰণে যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিম মানে খুব স্পেচিয়েল কিবা এটা বনাম নিজৰ কাৰণে দেই সেইকাৰণে ভাবিছোঁ এবাৰ ঊল লৈ আহিছোঁ আৰু গৈ মেলি অৱশ্যে এতিয়া 4 মাহ পাৰ হ'ল এইখিনি চোৱাই নাই মানে ভিডিঅ'টো বনোৱা নাছিলোঁ কাৰণেও বনোৱা নাই বাৰু হাত দিয়া নাই আৰু মই কৈ আছিলোঁ আমাৰ ইয়াত যিখন ফেমাছ ঊলৰ দোকান মানে যিখনত ইউজুৱেলি মানুহে ঊল কিনিবলৈ যায় তাত মই সুধিছিলোঁ যে মিনিমাম প্ৰাইচটো কিমান মিনিমাম যিটো প্ৰাইচ হওক 2 প্লাই হওক 4 প্লাই হওক কথা নাই মানে মিনিমামটো কিমান হয় তেতিয়া মোক ক'লে যে 1000 মানে পাৰ কেজি 1000 কিন্তু তাত আমি কিমান 300-400ৰ পৰা পাইছোঁ ভাবক তেতিয়াহ'লে ডিফাৰেঞ্চটো মানুহে ক'ব এতিয়া কোৱালিটি লৈ কথা আছে কিন্তু কোৱালিটিনো কি সব বেছিভাগ বস্তুটো ভালেই থাকে আৰু পচা নহ'লেই হ'ল এইটো একেবাৰে টাইট পচাও নহয় নতুন ঊল আৰু কি কয় নতুন মানুহখিনিৰ কাৰণেতো আৰু বেছিকৈ যদি কোনোবাই বনায় যদি ঊলৰ কাম কৰে তেতিয়াহ'লে ডিমাপুৰ বৰ বেছি দূৰ নহয় গৈ পেলাই তাৰ পৰা আনিব পাৰে মানে বহুত কমত হ'ব আমি ট্ৰেইনত গৈছিলোঁ ট্ৰেইনততো এনেও ভাড়া চাৰাবোৰ কমেই আৰু কি কয় আমি মানে বহুত কিনিছিলোঁ দেই আমি এইখিনি আছে এইখিনি 1 কেজি নহয় এইখিনি 600-700 গ্ৰামছমান হ'ব 600-700 গ্ৰামছ হ'ব দুইখিনি মিলাই এইখিনিত পৰিছিলে 350তকৈও কম পৰিছিলে 323 নে 332 এনেকুৱা আছিলে তো এইখিনি আমি বহুত কমতে পালোঁ কাৰণ ইয়াত যদি কিনিলোহেঁতেন মানে 600 টকাৰ ওপৰত গ'লহেঁতেন ডাবুল গ'লহেঁতেন সেইকাৰণে মই তালৈ গৈছিলোঁ যেতিয়া কিনি লৈ আহিলোঁ আৰু পিছত যদি কেতিয়াবা যাওঁ আকৌ আনিম এবাৰ বাৰু এইটো বস্তুটো বনাই লওঁ কেনেকুৱা হয় চাই লওঁ আৰু কিনিছিলোঁ আমি টোটেল ঊল 2 কেজিমান কিনিলোঁ মানে মোৰ মাহী ছোৱালীজনীও কিনিছিলে তাইও তেনেকৈ বেলেগ বেলেগ কালাৰ তাই অলপমান বেছিকৈ কিনিছিলে 1 কেজিতকৈও বেছি কিনিছিলে মই 600-700 গ্ৰামছমান কিনিলোঁ আৰু বহুত কমত পালোঁ 300 ছামথিং আৰু মানে 400ও যদি হয় তেতিয়াওনো কি বেয়া এইখিনিত এটা চুৱেটাৰ আহি যাব কি বনাওঁ মানে আপোনালোকক ক'ম বাৰু তো আজিলৈ আহোঁ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পাইছে চাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক এটা কৰি দিব দেই আজিলৈ আহোঁ বাই